হেল্ল' আসসালামু আলাইকুম নমস্কাৰ বন্ধু বান্ধৱীসকল সকলো কেনে আছে নিশ্চয় ভালে আছে চাগে আৰু সকলো ভালে থাকক কুশলে থাকক তাৰে কামনা কৰিলোঁ আৰু আজি এটা নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আৰু এইটো কিহৰ ভিডিঅ' আপোনালোকে চালে নিশ্চয় গম পাব এইজোপা দেখিছেনে ইমান মৰম লগা এইজোপা ফুল আৰু এইজোপা হ'ল ক্ৰিছমাছ ট্ৰি বুলি কোৱা হয় আৰু মানে মিনি ড্ৰাগন বুলিও কোৱা হয় আৰু এই ফুলজোপা দেখিছেনে গোটেই বছৰটো ইয়াৰ মানে এই ফুলখিনিৰ কাৰণে অপেক্ষা কৰি থাকোঁ আৰু এইজোপা ইমান ধুনীয়া ইমান মৰম লগা ইমান ধুনীয়া কালাৰ আহে এই দেখিছেনে ইমান ধুনীয়া হয় কিন্তু এটা কনফিউজনত মই আছোঁ আৰু এই ফুলজোপাৰ নামনো কি আপোনালোকে বাৰু জনাবনে মই জনাত এইজোপাৰ নাম ড্ৰাগন মানে মিনি ড্ৰাগন ফ্লাৱাৰ বুলিও কয় আৰু কিছুমানে কয় ক্ৰিছমাছ ট্ৰি আৰু কিন্তু ক্ৰিছমাছ ফ্লাৱাৰহে হয়নে ড্ৰাগন ফ্লাৱাৰ মিনি ড্ৰাগনহে হয় মই সেইটো কিন্তু মানে সম্পূৰ্ণকৈ নাজানো আৰু গতিকে আপোনালোকে জানে নেকি আপোনালোকে সেইটো মই আপোনালোকৰ ৰাইজৰ মাজলৈ পঠিয়াই দিলোঁ আৰু আপোনালোকে জনাব বাৰু কমেণ্ট বক্সত এইটো একচুৱেলি নামটো কি আজি এখন চিম্পুলকৈ ভাজি বনালোঁ ঘৰতে কিছুমান পাচলি আছিলে আৰু সেই পাচলিখিনিৰে বনালোঁ আৰু ইমানেই ধুনীয়া সোৱাদ লগা হৈছে আৰু মানে কি ক'ম আৰু আপোনালোকে বনাই খাই চালে আপোনালোকে নিশ্চয় গম পাব মই বনাই খালোঁ আৰু সেইটো কাৰণে আপোনালোকক শ্বেয়াৰ কৰিলোঁ আৰু ঠাণ্ডাৰ বতৰত ইমান ধুনীয়া ধুনীয়া পাচলি ওলাই নহয়নে আৰু এয়া ল'লোঁ মই কেপচিকাম আৰু ইফালে কেঁচা জলকীয়া নহৰু আৰু ইফালে ল'লোঁ বিলাহী আৰু এইফালে ল'লোঁ মই পিঁয়াজৰ পাত আৰু এইখিনিৰে মই এটা মানে ৰেচিপি বনাবলৈ গৈ আছোঁ আৰু মই এয়া গুটিটো মানে গুটিখিনি এনেদৰে মই এয়া ছেপাৰেট কৰি দিছোঁ আৰু এনেদৰে মিহি মিহিকৈ মই কুটি গৈছোঁ আৰু এনেকৈ গোটেইখিনি মই মিহি মিহিকৈ কুটি ল'লোঁ এটা মানে চাইজতে আৰু এইখিনি হ'ল কেপচিকাম আৰু এয়া হ'ল নহৰু আৰু এয়া হ'ল আদা এইকেইটা হ'ল জলকীয়া আৰু এইখিনি হ'ল বিলাহী এই দুটা বিলাহী যেন মই গুটিকেইটা পেলাই দিলোঁ আৰু এইখিনি হ'ল পিঁয়াজৰ নলিখিনি আৰু এয়া হ'ল পিঁয়াজ এটা বাছ ইমানখিনিয়ে আৰু মই এই ফ্ৰাই পেনখন পাতি দিলোঁ পাতি দি লৈ এয়া মই সৰিয়হৰ তেল ইয়াত মানে দি দিলোঁ ইমানো নিদিওঁ আৰু এইখিনিয়ে তাৰপিছত এইখিনি গৰম হোৱালে অকণমান সময় অপেক্ষা কৰিম তাৰপাছত দি দিলোঁ এয়া অকণমান গোটা জিৰা তাৰপিছত দিলোঁ এয়া পিঁয়াজ তাৰপিছত দি দিলোঁ এয়া পিঁয়াজৰ নলি তাৰপাছত দিলোঁ এয়া কুটি থৈ দিয়া নহৰু তাৰপাছত দিলোঁ এয়া পকা জলকীয়া কেইটা এতিয়া দিলোঁ এয়া আদাখিনি মই নিমখটো দিয়াই নাই বাৰু অকণমান পিছত দিম তাৰপিছত এতিয়া এয়া বিলাহীখিনি দি দিম এতিয়া মই নিমখ এড কৰিম আৰু এতিয়া এয়া নিমখ এড কৰিম এতিয়া এনেদৰে অকণমান সিজিব দিম আৰু মই ঢাকনখন মানে মাৰা নাই এনেই মানে হেৰি কৰি আছোঁ তাৰপিছত এতিয়া মই কি দি আছোঁ আপোনালোকে এই ভাজি থোৱা দুপিচ মাছ এই দুপিচ মাছ মই এনেদৰে ভাঙি দি দিম এই 3 পিচ মই মাছ এনেকৈ দি লৈ তাৰপিছত ভাঙি দিম আৰু ডাঙৰ মাছো দিব পাৰে
কটা নথকা মানে কাঁইটকেইডাল আঁতৰ কৰি দি মই এয়া কাঁইট আঁতৰ কৰি দিলোঁ। ভজা মাছ আছিলে আৰু এনেদৰে বনালে ইমানেই বেছি সোৱাদ হয়, মই মানে কি ক'ম আৰু মানে কোৱাৰ ভাষা নাই, আপোনালোকে কৰি খালেহে গম পাব আৰু এতিয়া এইখিনি মই এনেকুৱা পৰ্যায়তে মই ৰাখি লৈ এতিয়া কেপচিকামখিনি মই কুটি থোৱা কেপচিকামখিনি দি দিম আৰু দেই। এইখিনি মই ইয়াত এড কৰি দিম। আৰু বাকী মছলা এতিয়া ইয়াৰ ওপৰতে অকণমানকৈ মই দি থৈ যাম। এয়া অকণমান জলকীয়া গুড়ি দিলোঁ, অকণমান এয়া হালধি গুড়া দিলোঁ, তাৰপিছত এয়া এইখিনি ধনিয়া আৰু জিৰাৰ গুড়া আৰু এয়া অকণমান দি দিলোঁ। খুব বেছি মছলাৰ প্ৰয়োজন নাই, আৰু যদি আপোনালোকে মছলা বেছিকৈ খায় আৰু যদি মছলা দিব বিচাৰে তেন্তে আপোনালোকে দিব পাৰে, কোনো মানে অসুবিধা নাই আৰু নিজৰ মানে জুতিমতে দিব পাৰে আৰু একদম সহজ বনাবলৈ যেনে সহজ, কিন্তু খাবলৈ কিন্তু বহুত মানে বেছি ভাল লাগে। আৰু গৰম ভাতৰ লগত যদি আপুনি খায় গৰমে গৰমে এই ঠাণ্ডাৰ দিনৰ বতৰত মানে আৰু বেছি জুতি লাগে। গতিকে আপোনালোকে ট্ৰাই কৰি চাব। আৰু এয়া ৰুটিৰ লগতো খাব পাৰি, কাৰণ মই কাঁইটখিনি মানে আঁতৰাই দিছোঁ। আৰু আলুও এড কৰিব পাৰে। আমাৰ ঘৰত আলু মানে ইমান মানে ভাল নাপায়, মানে চইজেবল নহয়, সেইটো কাৰণে আলুটো মানে এড কৰা নাই আৰু এতিয়া মই এনেদৰে পানী চানী একো নিদিওঁ দেই। এনেদৰে মই কম জুইত একদম মানে জুইৰ ফ্লেমটো একদম কমাই ৰাখিছোঁ, আৰু এই কম জুইৰ ফ্লেমতে মানে ধুনীয়াকৈ সিজিবলৈ দিম। আৰু এইখিনি যিমান সিজিব আৰু সিমানেই কমি আহি যাব। আৰু এইখিনি আৰু আপোনালোকে ট্ৰাই কৰি চাব। আৰু মোৰ ভিডিঅ'টো কেনে লাগিছে আপোনালোকে জনাবচোন দেই। আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট, আৰু যিসকলে মানে চাই আছে আৰু যদি ভাল লাগিছে তেন্তে ছাবস্ক্ৰাইব এটা কৰি দি থৈ যাব। তেতিয়া আকৌ নতুন নতুন ভিডিঅ' আপোনালোকে চাবলৈ পাব। আৰু ঢাকনিখন নমাই খুলি এয়া অকণমান লৰুৱাই দিলোঁ। এনেদৰে অকণমান ভাঙি দি দিছোঁ। কালাৰটো দেখি ভাবিছে আপোনালোকে বহুত জ্বলা হৈছে, কিন্তু একদম জ্বলা হোৱা নাই। মই টেষ্ট কৰি চাইছিলোঁ, আৰু এয়া আৰু বহুত ধুনীয়া হৈছে।